বিটিসি তথা প্রমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যেটো ইউপিপিএল চৰকাৰে যিখিনি ৰাইজৰ কাৰণে এই সমষ্টিত যিখিনি আন্তঃগাঁথনি শিক্ষা দীক্ষা খেতি বাতি ব্যক্তিগত হিতাধিকাৰী যেনেকৈ ইয়াত কাম হৈছে এই কামটো সকলোৱে এপ্ৰিচিয়েট কৰিছে গ্ৰহণ কৰিছে মানিছে যাৰ কাৰণে আজি ৰাইজে সকলো জাতি জনগোষ্ঠীৰ ৰাইজে ইয়াত আহি পেলাই ইমান সমাগম এই কথাটো আপোনালোকেও অনুভৱ কৰিছে আৰু সুন্দৰ এটা পৰিৱেশ বিটিসি নিৰ্বাচন বিটিসি নিৰ্বাচনৰ কথাটো লৈ পেলাই সকলোৱে ৰাজনৈতিক দলবিলাকে এটা সজাগ হৈছে আৰু এইটো স্বাভাৱিক কিন্তু ইউপিপিএল ৰাজনৈতিক দল হিচাপে আমাৰ যেটো স্থিতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত গতিকে আমাৰ যিখিনি ৰাইজৰ যেটো সঁহাৰি ৰাইজৰ যেটো সমৰ্থন ইয়াত আমি একো সংখ্যা বা তেনেকুৱা এটা মানে বেলেগ ধৰণৰ আমি একো চিন্তা কৰা নাই কিন্তু ৰাইজৰ সঁহাৰি ৰাইজৰ সমৰ্থন ইতিমধ্যে ইউপিপিএল দলক পুনৰ বিটিসিত তথা প্ৰমোদ বড়ো ডাঙৰীয়াক পুনৰ ঠিক কৰিবৰ কাৰণে ৰাইজৰ সমৰ্থন যেটো সদিচ্ছা সেইটো আজি সকলো ঠাইত আজি আমি দেখিবলৈ পাইছোঁ নিজাববীয়াকৈ ইউপিপিএলে কিমানখন আসন পাব এইবিলাক আলোচনা বিলোচনাটো হৈ আছে প্ৰত্যেকটা সমষ্টিত ইউপিপিএল দলৰ পালৰ পৰা যেটো প্ৰাৰ্থী থাকিব আৰু যেটো সময় আহি আছে ইয়াত বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতি আৰু এটা ইয়াৰ যেটো দৃশ্যপট যেতিয়া বেছি অচৰ চাপিব তেতিয়া আমি স্পষ্ট হ'ব পাৰিম কিন্তু যেটো মেজিক নাম্বাৰ বুলি যেটো কয় 21টা 40টাত 21টা পোৱা মানে এটা এবছলুট মেজৰিটি লৈ পেলাই সরকারটো হব এই মেজিক নাম্বারটো ইউপিপিএল দলয় আজির যেটো পরিবেশ পরিস্থিতি আমি রাজ্যৰ যেটো সঁহাৰি দেখিছোঁ সুন্দৰভাৱে এই মেজিক নাম্বারটো আমি পাবলৈ সক্ষম আপুনি বহু বছৰ ধৰি ৰাজনীতিৰ লগত জড়িত গৌৰৱ গগৈ এটা কথা কৈ আহিছে বড়ো ৰাজনীতিৰ জাতীয়তা হাতত বিজেপিয়ে চলাই আছে চাবি কাটি বিজেপিৰ হাতত তেখেতে কি দৃষ্টিভংগীত কি কথাত কৈছে তেওঁ নিজৰ ব্যক্তিগত কথা এতিয়া কংগ্ৰেছ হিচাপে বিটিসি অঞ্চলত আপোনালোকেতো বিটিসিৰ বাসিন্দা কংগ্ৰেছৰ ইয়াত এজনো এমচিএলএ নাই আৰু কংগ্ৰেছৰ যেটো জনসমৰ্থন বিটিসি অঞ্চলত একো তেওঁলোকৰ ভীতি একো কোনো ঠাইত নাই তো গতিকে কংগ্ৰেছে নিজৰ স্থিতি নিজৰ ভেটি নিজৰ পৰিৱেশ নিজৰ অৱস্থাটো বেছি চিন্তা কৰাটো ভাল আন দলৰ কথাটো কৈ পেলাই ইয়াত সময় নষ্ট কৰি লাভ নাই ঠিক আছে হাগ্ৰামা মহিলাৰীক আমি এৰা নাই হাগ্ৰামা মহিলাৰীহে আমাক এৰিছে কথাটো হ'ল এইটো এতিয়া সংগবিহীন এতিয়া অকলশৰীয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তো গতিকে তেখেত কি হ'ব নহ'ব অকলে থাকিলে কিবা হ'ব জানো এই সমজুৱা কথা ৰাজহুৱা কথা ৰাজ্য চলোৱা এইটো হ'ল সমজুৱা বিষয় অকলেতো কোনেতো একো কৰিব নোৱাৰে আজি সংগবিহীন তো গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সেই সময়ৰ হাগ্ৰামা মহিলাৰী আৰু নাই হৈ থকা নাই বিপিএম ৰাজনৈতিক দল সেই আগৰ যিটো ৰাজনৈতিক দল তেনেকুৱা পৰিস্থিতিত নাই গতিকে অনাগত দিনত বিপিএম হাগ্ৰামা মহিলাৰী ডাঙৰীয়া পুনৰ বিটিসিত কেতিয়াও আৰু ক্ষমতা দখল কৰিব নোৱাৰে